জটাধাৰী শিৱ মন্দিৰৰ আগন্তুক শিৱৰাত্ৰিৰ গোহাৰি আৰু আমাৰ এইফালে বিপুল দাই ধুনীয়াকৈ সেয়া গেটৰ বাবে ধুনীয়াকৈ কাঠি কামি তোলাই আছে। বিপুল দাই এখন ধুনীয়া গেট বনাব। বিপুল দাই ধুনীয়াকৈ এয়া কাঠি কামি কৰি আছে। এয়া হৈ গ'ল জটাধাৰী শিৱ মন্দিৰ। এয়া জটাধাৰী শিৱ মন্দিৰ আৰু ওপৰ ভাগৰ কিছু কাম কৰি থকা হৈছে। এইকেইদিন অকণমান বন্ধ কৰি থোৱা হৈছে। আৰু আমাৰ এই শিৱৰাত্ৰি দুদিনীয়াকৈ আয়োজন কৰা হৈছে। এইফালে হৈছে জটাধাৰী শিৱ মন্দিৰৰ শিৱৰাত্ৰি উদযাপনৰ ধুনীয়া এখন বেনাৰ মাৰি থোৱা আছে। এয়া চাওক, এয়া দেখিবলৈ পাইছে 8 তাৰিখে দুপৰীয়া 1 বজাৰ পৰা একক অভিনয়। 16 বছৰৰ তলৰ যিসকল ল'ৰা ছোৱালী আছে সেই সকলোৱে একক অভিনয় কৰিব পাৰিব। আৰু এয়া 8 তাৰিখে 6 বজাৰ সম্পূৰ্ণ শিৱ গীতা পাঠ। আৰু এয়া দুদিনীয়াকৈ পতা হৈছে 8 আৰু 9 মাৰ্চত। এয়া চাওক। আৰু এই ভিডিঅ'ৰ জৰিয়তে মই সকলোকে নিমন্ত্ৰণ জনালোঁ, আহিব সকলোৱে আহি এই শিৱৰাত্ৰিত সহায় সহযোগ কৰিবহি।